যুঁজ এখন হ'ব BTC নিৰ্বাচনতো যুঁজ এখন হ'ব আৰু এখন যুঁজ দিয়াৰ সংকল্পৰে কংগ্ৰেছে BTRৰ আটাইকেইটা পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মই এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে আছোঁ মানাক চেৰপাং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মই এটা যুৱ হিচাপে আমাৰ যোনটো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ ডাঙৰীয়া তেখেতৰ প্ৰথমতে ধন্যবাদ যাচিছোঁ তাৰ বিষয়তে আমি ক'ব বিচাৰোঁ যে আমি যেহেতু এটা যুৱ হিচাপে যেহেতু মোৰ এটা দায়িত্ব আছে বুলি মই নিজকে জানো সেই দায়িত্বটো মোৰ হ'ল আপোনাৰ যিবোৰ আমাৰ BTCত যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ যদি মই কংগ্ৰেছ দলৰ এটা কেণ্ডিডেট হিচাপে এতিয়া খাৰা হৈছোঁ যে সেই হিচাপত যদি 18 নং মানাস চেৰপাঙৰ পৰা মই যদি জিতিব পাৰোঁ সেই হিচাপতে মই ৰাইজৰ যিবোৰ সমস্যা হৈ আছে বা যিবোৰ ৰাইজে সমস্যাত ভুগিব লগা হৈ আছে সেই সমস্যাবোৰ মই সমাধান কৰিব পাৰিম বুলি আশা লৈ গৌৰৱ ছাৰৰ যুঁজ এখন হ'ব বুলি এই বক্তব্যটো ৰাখিকিনি কথাটো ৰাখিকিনি মোৰ আজি সেই যুঁজ লৈ মই আজি আগবাঢ়ি আহিছে যুৱ হিচাপে নিশ্চয় এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ নেতা হিচাপে আপুনি আগবাঢ়ি আহিছে আৰু ৰাইজৰ স্বাৰ্থত যুঁজিবলৈ আপুনি আগবাঢ়ি আহিছে BTCৰ বহু সমস্যা আছে আৰু মানাক চেৰপাং সমষ্টিৰো বহু সমস্যা আছে এই ঠাইৰ এগৰাকী যুৱক হিচাপে মানস চেৰপাং সমষ্টিৰ কোনবোৰ সমস্যা যিবোৰ সমস্যা এতিয়াও সমাধান হোৱা নাই কোনবোৰ সমস্যা আপুনি চকুৰ আগত দেখিছে যিবোৰ সমস্যাটো বহুত আছে ক'ব লাগিলে মই যিবোৰ সমস্যাটো মেইন সেইবোৰ মই ক'ব বিচাৰিছোঁ যেহেতু আমাৰ মানাস চেৰপাং হিচাপে কেণ্ডিডেট হিচাপে মই মানাস চেৰপাঙৰ কথাটো ক'ম যেহেতু আমাৰ মানাস চেৰপাঙত বহুত সমস্যা আছে সেই সমস্যাবোৰ হ'ল আজিৰ দিনত যেহেতু স্কুল অৱস্থা ভাল নহয় কিছুমান জাগাত আমি কিছুমান ঠাইত পৰা কিছুমান যাবলৈ আমাৰ স্কুলৰ ব্যৱস্থাটো ভাল ধৰণত নাই সেই হিচাপত আজি আৰু আমাৰ অঞ্চলত ভিতৰীয়া অঞ্চল যেহেতু আমাৰ 18 নং মানাস চেৰপাংটো আজিৰ দিনত দেখা পাই আছোঁ যে আমাৰ ৰাতি বেলাত যদি কোনোবা ভিতৰীয়া অঞ্চলত বেমাৰ আজাৰ হয় তেতিয়াহ'লে আমাৰ এখন হস্পিটেলৰ সুবিধা নাই আৰু এখন হস্পিটেলত যদি বেমাৰীক আনিব লাগে বা পেচেণ্টৰ আনিব লাগে তেতিয়াহ'লে আমাৰ ওচৰত সুবিধা নাই যাব লাগে আমি খাজলগাঁও বঙাইগাঁও সেইবোৰ সমস্যাটো আমাৰ বহুত ডাঙৰ সমস্যা হৈ আছে আৰু আমাৰ ইফালে উত্তৰীয়া অঞ্চলত আমাৰ যেহেতু ভূটান বৰ্ডাৰ হয় সেই হিচাপত মই ক'ব বিচাৰোঁ যে তাতে আমাৰ ৰাইজে বহুত কষ্টত ভুগিব লগা হৈ আছে আমাৰ যেহেতু মানাস চেৰপাঙত যিবোৰ ৰাইজসকল আছে তেখেতে আমাৰ খেতি কৰি খোৱা ৰাইজসকল ৰাইজবিলাক খেতি কৰি খোৱাত বহুত প্ৰব্লেমত হৈ আছে ইফালে ছাইডৰ আমাৰ পানীৰ প্ৰব্লেম আছে আৰু খেতি কৰা টাইমতো আমাৰ সুবিধা মতন কাম কৰিব নোৱাৰে খেতি কৰিব নোৱাৰে জলসিঞ্চন নাই আৰু তেখেতৰ লগত আমাৰ যোনটো জংগলীয়া যোনটো হাতী সংঘাত বহুত চলে সেইবোৰ কাৰণে আমাৰ BTC চৰকাৰে আজিলৈ সেই প্ৰটেকশ্যন দিব পৰা নাই এইটো আপুনি যিকেইটা বিষয় উল্লেখ কৰিলে এইকেইটা বহুত গুৰুত্বপূৰ্ণ বিষয় এতিয়া আমি নিজে আজি দেখিছোঁ যে আমি যিটো ৰাস্তাৰে আপোনাৰ ঘৰলৈ আহিছোঁ বা মানস চেৰপাং সমষ্টিত আমি বিভিন্নটা ৰাস্তা ঘাটে ঘূৰিছোঁ ইয়াত ৰাস্তা ঘাটৰ বহুত সমস্যা আছে ৰাস্তা ঘাট নিৰ্মাণ কৰিবলগীয়া আছে আপুনি শিক্ষাৰ কথাও উল্লেখ কৰিলে ইয়াত এখন ভাল হস্পিটেল নাই বহুত দূৰলৈকে মানুহে যাব লাগে এতিয়া কথাটো হ'ল ইয়াত BPFৰো চৰকাৰ আছিল UPPLও চৰকাৰ চলালে প্ৰায় 17-20 বছৰ ধৰি চৰকাৰ চলিল BTC চৰকাৰ চলিল কিন্তু এই দুয়োটা দলে উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই নেকি সক্ষমটো হোৱা নাই বুলি আমি ক'ব নোৱাৰোঁ যেহেতু BPF যেতিয়া 10 ফেব্ৰুৱাৰীত চুক্তি হৈছিল তেতিয়া আমি সেই টাইমত আমি সৰু আছিলোঁ আমি তেওঁৰ পৰা আমি দেখা পাই আহিছোঁ যেতিয়া আমি ষ্টুডেণ্ট লাইফৰ পৰা আমি যিবোৰ BPF চৰকাৰবোৰ শাসন কৰি আহিছে সেই টাইমৰ পৰা আমি যেতিয়া ক্লাছ 8-9 পঢ়া টাইমতে তেখেতৰ চৰকাৰ আছিলে সেই দিনৰ পৰা আমি যিবোৰ দেখা পাই আহিছে কিন্তু আমাৰ চৰকাৰৰ অনুদান পাব লাগে বা
কিছু আমাৰ আঁচনি পাব লাগে সেইবোৰ আমি আঁচনিবিলাক পোৱা নাই পোৱা নাই আৰু আমি মাত্ৰ নহয় আমাৰ নিচিনা বহুত ৰাইজে সেনেকুৱা পোৱা নাই সেই হিচাপতে আমি ক'ব বিচাৰোঁ যে BPF দলে যাই ছাপোৰ্ট কৰে তেখেতে BPFৰ সুবিধাটো পাইছে আৰু অন্য দলৰ মানুহে পোৱা নাই অন্য দলৰ মানুহ কেতিয়াও পোৱা নাই তে সেইবোৰ কাৰণে আমি BPF আৰু UPPL দলক সব ৰাইজে গম পাইছে আজিৰ দিনত BPF আৰু UPPL হ'ল নিজৰ যিবোৰ BPF আৰু UPPLৰ লিডাৰবোৰ আছে তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ইনকাম চাৰ্চৰ কাৰণে নিজৰ ধন সম্পত্তিৰ ধন সম্পত্তি গোটাই লৈছে ধন সম্পত্তি গোটাই লোৱাৰ কাৰণে তেখেতে লিডাৰ হৈ আছে তে আমাৰ নিচিনা যুৱ যুৱতীবিলাক লৈ তেখেতে বহুত পলিটিক্স কৰি আছে বা ৰাজনীতি কৰি আছে তেখেতে কৈ আছে যে আমি যিমানবোৰ আমাৰ BTC অঞ্চলত বেকাৰ যুৱ যুৱতী আছে তেখেতৰ কাৰণে আমি আমাৰ BPF বা UPPL চৰকাৰ আহিলে সুবিধাটো দিম তেখেতৰ কালি মুখত আহে কিন্তু যেতিয়া তেখেতে জিতি যাৱাৰ পাছত তেখেতৰ কোনো সুবিধাটো বা আমি পাৱাটো দেখা নাপাওঁ তে সেই হিচাপতে মই আজিৰ দিনত কোনটো দলৰ যোগদান হ'লে মই সমাজৰ ৰাইজৰ কাৰণে উন্নতি কৰিব পাৰিম যিবোৰ সমস্যা ৰাইজে ভুগিব লগা হৈ আছে সেইবোৰ সমস্যাটো মই উঠাই দিব পাৰোঁ সেই হিচাপত আজিৰ দিনত ভাল চিন্তাধাৰা কৰি মই কংগ্ৰেছ দলৰ যেহেতু আমাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত এতিয়া চলি আছে কংগ্ৰেছ দল তে সেই এটা কথা কৈ আছে আমাৰ কংগ্ৰেছ দলত এখন যুঁজ হ'ব সেই যুঁজখন লৈ আজিৰ দিনত মই BTC অঞ্চলত 18 নং মানাহ চেৰপাঙত এটা কেণ্ডিডেট হিচাপে এই যুঁজখন লৈ মই ওলাই আহিছোঁ নিশ্চয় যেনেকৈ ওলাই আহিছোঁ সেনেকৈ আমি ৰাইজৰ সহায় সহযোগ পাইছোঁ আৰু মৰম পাইছোঁ আশীৰ্বাদ পাইছোঁ তে সেই হিচাপতে মই 100% মই মানাহ চেৰপাঙ 18 নং মানাহ চেৰপাঙৰ পৰা মই কংগ্ৰেছ দলৰ পৰা মই উইনাৰ হ'ব বুলি মই গম পাইছোঁ এতিয়া আপোনাৰ ইয়াত BPF এটা আঞ্চলিক দল ৰিজনেল দল UPPL এটা ৰিজনেল দল এতিয়া ৰাষ্ট্ৰীয় দল হিচাপত কংগ্ৰেছ থাকিল কংগ্ৰেছৰ প্ৰাৰ্থী আপুনি নিজেই আৰু BJP থাকিল BJPৰো ইয়াত প্ৰাৰ্থী আছে এতিয়া আপুনি কি দেখিছে যে যি দুটা দলে আঞ্চলিক দলে বড়ো ৰাইজৰ মানে কথা কৈ বড়ো জাতীয়তাবাদৰ কথা কৈ বা যিটো এটা বড়ো যিটো সেন্টিমেন্ট বা বড়ো জাতিৰ যিটো সংগ্ৰাম দীঘলীয়া এটা সংগ্ৰাম কৰি বড়ো ৰাইজে আজিলৈকে বিভিন্ন বস্তুৰ আশাত আছে যে সেই যিটো বড়ো ৰাইজৰ সংগ্ৰাম সেই সংগ্ৰামবিলাক ফুলফিল হৈছে নে হোৱা নাই আচলতে মোৰ হিচাপত ফুলফিল হোৱা নাই যেহেতু আজিৰ দিনত চাওক UPPL হ'ল আপোনাৰ BJPৰ লগত এলায়েন্স হৈ BTC চৰকাৰ গঠন কৰিছে তাৰ পাছত আৰু BPFকো আৰু আজিৰ দিনত BJPয়ে তেখেতক লগ লৈ আছে কিন্তু BJP UPPL BPF একটা দলে ক'ব যায় এতিয়া আজিৰ দিনত তো মই ক'ব বিচাৰোঁ যে নাঙল BPFৰ ফিক্সাৰটো হ'ল নাঙল আৰু UPPLৰ ফিক্সাৰটো হ'ল ট্ৰেক্টৰ তে সেই হিচাপত মই এটা ক'ব বিচাৰোঁ যে ৰাইজক ট্ৰেক্টৰৰ লগত 17 বছৰ হাগ্ৰামা মহিলাৰ নাঙলৰ লগত BPF যোনটো চৰকাৰ তেখেতৰ 17 বছৰ নাঙলৰ লগত হাল বোৱালে তাৰ পাছত তেখেতে গুটিটো পেলাব নাজানিলে তাৰ পাছত আৰু ট্ৰেক্টৰলৈ 5 বছৰ UPPলে হাল বোৱালে তাতে গুটিটো পেলাব লাগিছিল আমাৰ BTC অঞ্চলত ৰাইজসকলক কিন্তু আজি দেখা পাই গৈছোঁ যে আমি BJPৰ পদম ফুলৰ গুটিহে তাতে পেলাইছে তে সেই হিচাপত মই ক'ব বিচাৰোঁ যে আমাৰ BTCত যিবোৰ সম্পত্তি আছে সেই সম্পত্তিবোৰক আজিৰ দিনত BJPয়ে টাৰ্গেট কৰিছে BPF আৰু UPPLৰ যিবোৰ লিডাৰ আছে তেখেতক মুখ বন্ধ কৰি দিছে আজিৰ দিনত কোনোবা আমাৰ যিবোৰ BTCত নেতা আছে তেখেতে আজিৰ দিনত BPF হওক UPPL হওক তেখেতৰ আমাৰ BJPৰ এগেইনষ্টত কেতিয়াও কথা কোৱাটো আমি দেখা পোৱা নাই এতিয়া ধৰক যিবোৰ ইয়াত সা সমস্যা আছে বা হেৰি আছে আপুনি অলপতে ক'লে যে ইয়াৰ সম্পদ যিবিলাক আছে এতিয়া আগতে ওলাইছিল যে ইয়াত BTADৰ মাটি ৰামদেৱক গতাই দিয়া হ'ব কিবা এনেকুৱা ধৰণৰ বহুত কথা ওলাইছিল এতিয়া BJPৰ লগত তেওঁলোকে যিহেতু এলায়েন্সত আছে তেওঁলোকে মুখ খুলি কিছুমান কথা ক'ব নোৱাৰে যে BJPৰ কথা মতে উঠা বহা কৰে নিশ্চয় আপুনি সেই কথাটোৱে ক'ব বিচাৰিছে গতিকে কংগ্ৰেছৰ ভিজনটো কেনেকুৱা হ'ব ইয়াতে অকল আপোনাৰ সমষ্টি বুলিয়েই নহয় ধৰক গোটেই BTRত বা BTC নিৰ্বাচনত কংগ্ৰেছতো এটা লক্ষ্য উদ্দেশ্য লৈ আগবাঢ়িছে গতিকে কংগ্ৰেছৰ ভিজনটো কেনেকুৱা হ'ব
কংগ্ৰেছৰ ভিজনটো আজিৰ দিনত বহুত ভালে দেখা পাই আছে। আমাৰ যিহেতু গৌৰৱ ছাৰ সভাপতি, তাই আমাৰ যে ইমান সাহস হয়, আমাৰ বি টি চিত 40টা চিট আছে, সেই 40টা চিটতে আমাৰ কেণ্ডিডেট দিছে। এই 40টা চিটত আমি আশা কৰিব পাৰোঁ যে আমাৰ কমচে কম 15টা চিটটো আমাৰ কংগ্ৰেছত আহি পাব। এই 15টাৰ ভিতৰত মানাছ চেৰপাংটো থাকিবনে নাই, আপুনি জিকিবনে নাই? এই 15টা চিটত মানাছ চেৰপাংটো আছে, 100% এইটো আছে, গেৰেণ্টি দিব পাৰোঁ মই। যিহেতু এতিয়া মানাছ চেৰপাঙত ৰাইজৰ মৰম সহযোগ পাই আছোঁ, যেনেকুৱা মই দেখা পাইছোঁ 100% মই গেৰেণ্টি দিব পাৰোঁ মানাছ চেৰপাঙো আছে। আগতেও কংগ্ৰেছৰ ইয়াতে ভেটি আছিল, কিন্তু কংগ্ৰেছে যেতিয়া BPF-ৰ লগত মিত্ৰতা কৰিলে, এলায়েন্স কৰিলে, আৰু BPF-ৰ লগত এলায়েন্স কৰাৰ লগে লগে কংগ্ৰেছৰ সংগঠনটো ইয়াত লাহে লাহে লোপ পাই গ'ল, নোহোৱা হৈ গ'ল, আৰু যাৰ কাৰণে কংগ্ৰেছৰ বহুত ক্ষতি হ'ল। এইবাৰ গৌৰৱ গগৈয়ে এটা সিদ্ধান্ত ল'লে যে আমি অকলে ইয়াত নিৰ্বাচন খেলিম, আৰু অকলে নিৰ্বাচন এই খেলাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তৰ পৰা কংগ্ৰেছৰ লাভ হ'বনে নাই, যে আগন্তুক দিনতো BTADত বা BTRত কংগ্ৰেছৰ যিটো অৰ্গেনাইজেশ্যনটো ষ্ট্ৰং হ'ব বুলি আপুনি ভাবে? আমাৰ কংগ্ৰেছ দলটো অৰ্গেনাইজটো ষ্ট্ৰঙে হ'ব, যিহেতু আগত আমাৰ BPF চৰকাৰ বা আমাৰ হাগ্ৰামা মৈলী ডাঙৰীয়া তেখেতে আমাৰ BTCখন যিমান ডেভেলপ কৰিছে, আমাৰ কংগ্ৰেছ চৰকাৰৰ যেতিয়া আমাৰ দিছপুৰত আছিলে তেতিয়াৰ পৰাই আমাৰ তৰুণ গগৈ ডাঙৰীয়া দেৱ আছিলে, তেওঁ আমাৰ BTCখন ডেভেলপ কৰাৰ কাৰণে বহুত সুবিধা দিছিলে হাগ্ৰামা মৈলী ডাঙৰীয়াক। সেই হিচাপতে আমাৰ আজিৰ দিনত আগত যিমানবোৰ ৰাইজ হৈ আছে তেখেতে যিবোৰ ডেভেলপ হৈছে, কিন্তু আমাৰ কংগ্ৰেছ চৰকাৰৰ লগতে BTCটো ডেভেলপ হৈছিল। কিন্তু আজিৰ দিনত যিহেতু BJP টাৰ্গেট কৰিছে, UPPL আৰু BJPক খুলিব নোৱাৰা নিচিনা কৰিছে, সেই হিচাপত যদি আগতে যদি আমাৰ কংগ্ৰেছ চৰকাৰৰ যদি BTCখন হাগ্ৰামা ডাঙৰীয়া থকা টাইমতো যদি এনেকুৱা BJP এতিয়া যেনেকুৱা টাৰ্গেট কৰিছিল সেনেকুৱা যদি টাৰ্গেট কৰিল হয়, তেতিয়াহ'লে আজিৰ দিনতো আমাৰ BTC অঞ্চলত কংগ্ৰেছ চৰকাৰে থাকিল হয়। নিশ্চয়। এতিয়া আপোনাৰ গৌৰৱ গগৈয়ে ইয়াত আহিও প্ৰচাৰ চলাইছে, আমি দেখিছোঁ আজি কেইবাখনো মিটিং কৰিছে, আপোনাৰ সমষ্টিতো কৰিছে নিশ্চয়, সেইফালে কাজলগাঁৱতো কৰিছে, বিভিন্ন ঠাইত তেওঁ কৰিছে। গতিকে গৌৰৱ গগৈৰ অহাৰ লগে লগে মানুহৰ মাজত এটা উৎসাহ বাঢ়িছে নেকি, যে ইয়াত কংগ্ৰেছৰ নিশ্চয়কৈ ভাল হ'ব? নিশ্চয় বাঢ়িছে, যিহেতু আমাৰ আহি থকা 26ত MLA ইলেকশ্যন আছে, ইয়াৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনটো বহুত ভাল বুলি ক'ব লাগিব, আৰু নিশ্চয় 26ত আমাৰ কংগ্ৰেছ চৰকাৰ অহাটো খাটাং। এতিয়া আপোনাৰ দৰে আপুনি নিজেই উল্লেখ কৰিছে যে আপুনি কংগ্ৰেছক চইচ কৰি লৈছে, কংগ্ৰেছত যোগদান কৰিছে, আৰু যোগদান কৰি আপুনি ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কেণ্ডিডেট হৈছে। এই আপোনাৰ দৰে বহুত যুৱক যুৱতী, বড়োভূমিৰ যুৱক যুৱতী কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে নেকি? সেনেকুৱাটো আগত মানে যিহেতু হয়, আমাৰ যুৱ যুৱতীবিলাকো হয়, কিন্তু সুযোগ সুবিধা নাপাৱাৰ কাৰণে আগবাঢ়ি আহিব নোৱাৰে। তে মই যুৱ যুৱতীৰ কাৰণে মই এটা সাহস বা যুঁজ এখন দিব বিচাৰোঁ যে আজিৰ দিনৰ পৰা যাতে আমাৰ মানাছ চেৰপাঙৰ পৰা মই প্ৰথম যুৱ যুৱতীৰ যুঁজটো উঠাই দিবৰ কাৰণে মই ওলাইছোঁ, আৰু নিশ্চয় মই জয় হয়, আৰু আমাৰ যিমান যুৱ যুৱতী আছে তেখেতৰ লগত থাকি আমি ভালদৰে কাম কৰি যাব পাৰোঁ, সেইটোৱে মোৰ আশা। আৰু আপুনি শেষত মই আপোনাক এটা প্ৰশ্ন কৰিম, যে যিহেতু সমষ্টিটোক লৈ নিশ্চয়কৈ আপোনাৰ পৰিকল্পনা আছে, থাকিবই পৰিকল্পনা আছে, আৰু সেই পৰিকল্পনাৰ বিষয়ে অকণমান আপুনি আমাক কৈ দিয়ক, আৰু আমাৰ চেনেলৰ জৰিয়তে আপুনি মানাছ চেৰপাং সমষ্টিৰ ৰাইজক কি ক'ব বিচাৰিব, আচলতে আপুনি কি প্ৰতিশ্ৰুতি দি ভোট বিচাৰিব? ভোটটো হ'ল আপোনাৰ আজিৰ দিনত চাওক, আমাৰ মানাছ চেৰপাঙৰ ৰাইজসকলক মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আজিৰ দিনত প্ৰথম যোনটো আমাৰ এক্সিকিউটিভ মেম্বাৰ আছিলে, তেওঁতো আপোনাৰ BPF দলৰ পৰা জিতিছিলে, তে BPF দলৰ পৰা ৰাইজসকলে জিতাই দিছিলে, তাৰ পাছত BPF দল এৰি UPPLত যোগদান হৈছে, যোগদান হোৱাৰ পাছত UPPLৰ লগত আজি এক্সিকিউটিভ মেম্বাৰ হৈ চলিছিল, কিন্তু তেখেতে যিবোৰ ডেভেলপ কৰিব লাগিছিল তেখেতে কৰা নাই। আৰু এটা ফিক্সাৰ দেখা পাই আছে যে এতিয়া যিহেতু আমাৰ মানাছ চেৰপাঙত 18 নং মানাছ চেৰপাঙত যিবোৰ BPFৰ কেণ্ডিডেট, সেইটো হ'ল আমাৰ লোকেলত নহয়, এইটো বাহিৰত হয়, সেইটো হ'ল আপোনাৰ কোকৰাঝাৰত ঘৰ। তে সিয়াক যদি আজিৰ দিনত আমি 18 নং মানাছ চেৰপাঙত ৰাইজসকলে তেখেতে ফুল বুজাবুজি কৰি যদিও এই BPF কেণ্ডিডেটক যদি ভোট দিয়ে, তেতিয়াহ'লে তেখেতৰ ভৱিষ্যতত কিবা এটা লোকচানটো হ'ব।
সেইটো মই বিচাৰোঁ কিন্তু আমি লোকেল কেণ্ডিডেট হয় আৰু এটা যুৱ কেণ্ডিডেট হয় কিন্তু মই কোনো দল কৰা নাই কোনো ৰাজনীতি কৰা নাই মোৰ এটা মানে মনৰ অন্তৰৰ পৰা ৰাইজৰ কাৰণে মই সেৱা কৰিব মানে বহুত আশা আছে আৰু ৰাইজৰ কাৰণে মই ৰাইজৰ লগত সদায় থাকি কাম কৰিব বিচাৰোঁ আৰু মোৰ সদায় ৰাইজৰ ভাল কাম কৰি মই মনটো শান্তি লাগে ইয়াৰ কাৰণে ক'ব বিচাৰোঁ যে 18 নং মানাছ চেৰফাঙত ৰাইজসকলে যেহেতু ফুল বুজাবুজি যদিও আছে তথাপিও এইটো ইৰিকি নহয় মোৰ কংগ্ৰেছ দলৰ অবিনাশ ব্ৰহ্মক ভোট দি কিনি জয়যুক্ত কৰিয়া এই 5 বছৰটো চাওক তাৰপাছত আপোনালোকে মানাছ চেৰফাঙৰ ৰাইজসকলে বুজি পাব বা নিশ্চয় গম পাব মই এটা যুৱ হয় এনেকুৱা ওলাই আহিছোঁ যেনেকুৱা কাম কৰিম মই নিশ্চয় কৰিমে যেনেকুৱা মই টাৰ্গেট কৰিছোঁ সেনেকুৱা মই কৰিমে নিশ্চয় মোৰ টাৰ্গেটটো হ'ল মোৰ নিজৰ প্ৰপাৰ্টিৰ কাৰণে নহয় মোৰ গাড়ীৰ কাৰণে নহয় যিবোৰ আমাৰ অঞ্চলত ৰাইজে সমস্যাত ভুগিব লগা হৈ আছে সেইবোৰ সমস্যাবোৰ মই ৰাইজৰ লগত থাকি কিবা এটা সমাধান কৰিব পাৰোঁ নাকি সেইটো ভাবি কিনে মই আজি ৰাজনীতি লাগি আছে কংগ্ৰেছ দল হয় তে আমাৰ আৰু আশা পাতোঁতে মই যি হওক মই জিতাৰ পাছত যদি আমাৰ কংগ্ৰেছ দলৰ পৰা মোক যিবোৰ আশা কৰিছে ৰাইজৰ কাৰণে চিন্তাধাৰা কৰিছে সেই ৰাইজৰ কাৰণে চিন্তাধাৰা কৰাটো মোৰ ওপৰৰ পৰা মোক সহায় সুযোগ কৰিব বুলি মই আশা পাতোঁ নিশ্চয় আৰু আমি বিচাৰিম যে এগৰাকী আপুনি নতুন মুখ আপুনি ইউথ লিডাৰ গতিকে আপোনাক অনুসৰণ কৰি মানাছ চেৰফাঙৰ যি ইউথখিনি আছে বিশেষকৈ তেওঁলোকৰ আপোনাক নিশ্চয়কৈ আদৰি ল'ব আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ৰাইজৰ পৰা আপুনি সঁহাৰি পাইছে মৰম পাইছে আশীৰ্বাদ পাইছে গতিকে ৰাইজৰ মৰম আশীৰ্বাদেৰে আপুনি এগৰাকী নতুন মুখ হিচাপে মানাছ চেৰফাং সমষ্টিৰ পৰা আপুনি জয়ী হওক আৰু ৰাইজৰ কাম কৰিবলৈ আপুনি যিদৰে ওলাই আহিছে সেয়া আপোনাৰ সাৰ্থক হওক আমি আপোনাক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু এয়া আছিল অবিনাশ ব্ৰহ্ম ডাঙৰীয়া কংগ্ৰেছ প্ৰাৰ্থী মানাছ চেৰফাং সমষ্টিৰ গৌৰৱ গগৈৰ যুঁজ এখন হ'ব যি শ্লোগান কেৱল এই শ্লোগানেই নহয় এক মিছন আৰু সেই মিছনৰ এগৰাকী যোদ্ধা অবিনাশ ব্ৰহ্ম ডাঙৰীয়াক আমি পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু তেখেতক অশেষ ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত